নমস্কাৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 ৰ মেথ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী তো ষ্টুডেন্ট এই ভিডিওৰ আগৰ ভিডিও বিলাকত কোনো হলনি 1.4 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 3 লৈকে সমাধান কৰি দিছো আজি আমি তোমালোকক কোৱেশ্চন নম্বৰ 4 টো সমাধান কৰি দিম কোৱেশ্চন নম্বৰ 4 ত কি কৈছো √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা এই সংখ্যাটো কি কৈছে সংখ্যা ৰেখাৰ ওপৰত উপস্থাপন কৰিব কৈছে তো চোৱা ষ্টুডেন্ট চোৱা এই কোৱেশ্চনটো যদি 3 মাৰ্কৰ দিয়া থাকে এটা পদ্ধতি আছে আৰু 5 মাৰ্কৰ দিয়া থাকিলে এটা পদ্ধতি আছে 3 মাৰ্কৰ দিয়া থাকিলে জাস্ট এটো বহাব লাগিব কত আছে এটো ওলাব লাগিব আৰু যদি 5 মাৰ্ক দিয়া থাকে প্ৰমাণ সহকাৰে এটো কত বহিব এটো আমাক উলিয়াব লাগে তো ষ্টুডেন্টস আমি তোমালোকক দুটাই একেলগে কৰি দিম চোৱা তো ষ্টুডেন্টস আমি কি সমাধান কৰিম চোৱা আমি কি কৰিম এটা ৰেখা কি লম এই ৰেখাটো কিমান হ'ব লাগিব 9.3 হ'ব লাগিব আমি এনেকৈ কি লও চোৱা দৈৰ্ঘ্য লবা 9.3 কিয় যেহেতু আমাক 9.3 টো ওলাব লাগে চোৱা 9.3 তো ষ্টুডেন্টস আমাক কিমান ইয়াত কিমান দিয়া আছে 9 1 2 3 মানে ইয়ালৈকে আহিব কিমান হ'ব 9.3 হ'ব তো ষ্টুডেন্টস চাইছা ইটো দৈৰ্ঘ্য কিমান লব লাগিব 9.3 টো লব লাগিব তো ইয়াৰ নাম কি দিবা a আৰু ইয়াৰ নাম দিবা কি b ইয়াৰ দৈৰ্ঘ্যটো a b ৰ দৈৰ্ঘ্য কিমান জানো আমি 9.3 তাৰপিছত চোৱা ষ্টুডেন্টস ইয়াৰ পৰা আমি 1 সেন্টিমিটাৰ বঢ়াই দিম কি বঢ়াই দিম 1 সেন্টিমিটাৰ চোৱা ইয়াৰ পৰা আমি 1 সেন্টিমিটাৰ টো বঢ়াই দিম চোৱা 1 সেন্টিমিটাৰ বঢ়াই দিছা তেনেহলে এইটো হ'ব কি c নাম দিবা ইয়াত কিমান দৈৰ্ঘ্য আছে 1 একক আছে চোৱা তো এতিয়া আমাক কি কৰিব লাগিব মিডলত এটা লম্ব আঁকিব লাগিব কেনেকৈ আমি লম্ব আঁকিম চোৱা এটো গোটেই দৈৰ্ঘ্য কিমান হ'ব এতিয়া এর পৰা b লৈকে 9.3 b ৰ পৰা c লৈকে কিমান 1 তেনেহলে যোগ কৰি কিমান হ'ব 10.3 হ'ব বুজি পাইছা তোমালোকে নিশ্চয় ইয়াৰ পৰা ইয়ালৈকে 9.3 আৰু 1 যোগ কৰিলে কিমান হ'ব 10.3 এতিয়া আমি কি কৰিম এটো দৈৰ্ঘ্যৰ আধাতকৈ বেছি লম ইয়াৰ দৈৰ্ঘ্যটো কি কৰিম আধাতকৈ বেছি লম লৈ এটা লম্ব অঙ্কন কৰিম এটো বেছি লবা আধাৰ বেছি লবা লৈ এটা বৃত্তচাপ আঁকিবা তলত আঁকি দিবা আকৌ ইয়াৰ পৰা আমি আঁকি লম ইয়াত কটাকটি কৰাকৈ এটা বৃত্তচাপ আঁকিবা আঁকিছো এতিয়া আমি কি কৰিম ইয়াত আৰু ইয়াত কটাকটি কৰিছে আমি সংযোগ কৰি দিম চোৱা তো ষ্টুডেন্টস তেনেহলে এই বিন্দুটো কিমান হ'ব মিডলত কাটিছে এটো কিমান হ'ব চোৱা এই গোটেইখিনি আমি কিমান জানো চোৱা AC কিমান জানো 10.3 এর পৰা c লৈকে আমি কিমান জানো 10.3 কে আমি আধা কৰিম 2 ৰে ডিভাইড কৰিম কিমান হ'ব চোৱা এর নামটো কি দিবা d এতিয়া এর পৰা d লৈকে কিমান হ'ব এটা আমাক উলিয়াব লাগে আমি কি কৰিম চোৱা আমি 10.3 আমি কি কৰিম 2 ৰে ডিভাইড কৰিম চোৱা 5 to 10 লিখি দিয়া এতিয়া এই পয়েন্টটো ইয়াত বহাই দিবা ইয়াত কিমান আহিব 3 আহিব পয়েন্টটো বহাই দিছা 3 কিমান বাৰ ভাগ যাব একবাৰ 2 1 যা 2 কিমান থাকিল 1 অনেক ভাগ না যায় সেইকাৰণে এটা 0 লবা তেনেহলে কিমান আহিব 10 10ক আমি 2 ৰে ডিভাইড কৰিলে কিমান পাবো 5 তেনেহলে 5 2 যা 10 কিমান থাকিল 0 থাকিল বুজি পাইছা তেনেহলে এর পৰা d লৈকে কিমান হ'ব 5.15 ইয়াত লিখি দিব পাৰা তোমালোকে ইয়াত লিখি দিবা AD কিমান হ'ব 5.15 আৰু d ৰ পৰা c লৈকে কিমান হ'ব d c সেম হ'ব 5. আৰু d ৰ পৰা b লৈকে কিমান হ'ব চোৱা d ৰ পৰা c লৈকে কিমান আছে 5.15 এটো কিমান আছে b ৰ পৰা c লৈকে কিমান 1 এই 1 টো বাদ দিয়া তেনেহলে কিমান হ'ব db কিমান হ'ব 4.15 বুজি পাইছা তোমালোকে নিশ্চয় এই 1 টো কি যাব বাদ যাব তেনেহলে এতিয়া আমাক কি কৰিব লাগে ইয়াৰ ওপৰত এটা অৰ্ধবৃত্ত আঁকিব লাগে তেনেহলে কি কৰিম আমি চোৱা ইয়াৰ পৰা আমি এটা যোগ লম আধা লবা মানে এনেকৈ লবা এটো সমানকৈ মাপ লবা এটো চাবা এতিয়া এটা অৰ্ধবৃত্ত চাপ আঁকি দিবা আঁকিছা অৰ্ধবৃত্ত চাপ আঁকি দিবা আঁকিছা এতিয়া আমি কি কৰিম চোৱা এটো অৰ্ধবৃত্ত অকাৰ পিছত আমি b ৰ ওপৰত এটা লম্ব আঁকি দিম কিমান লম্ব মানে কিমান ধৰ আমি 90 ডিগ্ৰী তো ষ্টুডেন্ট আমি কি কৰিম কোণ মাপকৰ সহায়ত এটো আমি 90 ডিগ্ৰী আঁকি দিম চোৱা কোণ মাপকৰ সহায়ত ইয়াৰ পৰা তোমালোকে 90 ডিগ্ৰী লবা চোৱা তো ষ্টুডেন্ট এটো হল কি 90 ডিগ্ৰী ইয়াত তোমালোকে এটা দাগ দিবা দিছা এতিয়া কি কৰিবা এই স্কেলৰ সহায়ত এটো সংযোগ কৰি দিয়া তো ষ্টুডেন্ট সংযোগ কৰি দিছো ইয়াত কটাকটি কৰিছে ইয়াৰ নাম তোমালোকে কি দিবা ই নাম দিবা কেলে ই দি কি দিবা ই নাম দিবা তাৰ পিছত কি কৰিবা ষ্টুডেন্টস আমি এতিয়া কি কৰিম
এই বি আৰু ইটো কিমান হ'ব √9.3 হ'ব কিমান হ'ব √9.3 যোগ লৈ আমি ইয়াত আঁকি দিম চোৱা ইয়াৰ লগত আমি কি অলপ বঢ়াই দিম চিট কিমান আহিছে এইটো আমি 0 ধৰি লওঁ এটা যদি 1 হয় তাৰপিছত কিমান আহিব 2 আহিব এটা কিমান আহিব অলপ বঢ়াই দিয়া বঢ়াই দিছা এইটো কিমান হ'ব এইটো কিমান হ'ব 2 হ'ব এইটো হ'ব 3 এইটো হ'ব কিমান 4 আমাক কিমান নালাগে এইটো কিমান হ'ব 2 3 এইটো কিমান হ'ব 4 এইটো কিমান হ'ব 4 এতিয়া আমি কি কৰিম এইটো যোগ লৈ ইয়াত আমি কাটি দিম চোৱা ইয়াত তোমালোকে যোগ ল'বা ইয়াত তোমালোকে যোগ ল'বা এনেকৈ যোগ লৈ এটা বৃত্ত চাপাকে দিবা কি দিবা বৃত্ত চাপাকে দিবা বুজি পাইছা তোমালোকে নিশ্চয় এটা বৃত্ত চাপাকে দিবা এই বিন্দুত কি কটাকটি কৰিছে তেনেহ'লে এই বিন্দুটো কিমান হ'ব √9.3 ইয়াৰ নাম তোমালোকে কি দিবা এফ বিন্দু দিবা কি দিবা এফ এইটো আমি 3 মাৰ্ক যদি দিয়া থাকে এইটো আমি কৰিম তোমালোকে লিখি দিবা যে এতেকে এফ বিন্দুটো হল √9.3 সংখ্যা রেখার অবস্থান বুঝি পাইছা অবস্থান বুঝি পাইছা তোমালোকে নিশ্চয় যদি 3 মার্ক দিয়া থাকে এলৈকে কৰি দিবা আৰু যদি 5 মার্ক দিয়া থাকে তেনেহলে প্ৰুফ কৰিব লাগিব কেনেকৈ প্ৰুফ কৰিম চোৱা বিৰ পৰা এফ লৈকে কিমান জানো আমি √9.3 এটো যে হয় এটা প্ৰমাণ কৰি দেখুৱাব লাগিব আমি এটো কি ধৰিছো √9.3 তেনেহলে বিৰ পৰা এফ লৈকে যে √9.3 এটা আমাক কি প্ৰমাণ কৰি দেখুৱাব লাগে তো ষ্টুডেন্ট চাবা এটা তোমালোকক এতিয়া প্ৰমাণ কৰি দিম চোৱা যদি 3 মাৰ্ক দিয়া থাকে ইয়ালৈকে কৰিবা আৰু যদি 5 মাৰ্ক দিয়া থাকে গোটেইখিনি কৰিবা বুজি পাইছা তোমালোকে এতিয়া আমি তোমালোকক প্ৰমাণ কৰি দিম চোৱা তো ষ্টুডেন্ট চোৱা যদি প্ৰমাণ কৰিব লাগে তেনেহলে আমি কি কৰিম ই আৰু ডি টো সংযোগ কৰিব লাগিব কি ই আৰু ডি টো সংযোগ কৰিব লাগিব সংযোগ কৰি দিয়া ই আৰু ডি টো কি কৰিবা সংযোগ কৰি দিবা সো ষ্টুডেন্টস আমি এটা একটা সমকোণী ত্রিভুজ পাইছো কি ডিবিই এটা সমকোণী ত্রিভুজ তেনেহলে ডিবি আমি কিমান জানো 4.15 জানো আমি ইয়াত লিখি দিছো তোমালোকক আৰু ডিসি আমি কিমান জানো 5.50 আৰু এডি আমি কিমান জানো 5.50 জানো তেনেহলে এর পৰা বি লৈকে আমি কিমান জানো স্টুডেন্টস 9.3 আৰু এর পৰা সি লৈকে আমি কিমান জানো 10.3 বুজি পাইছা তোমালোকে নিশ্চয় তাহলে লিখি দিবা যে ইয়াত ডিবি আমি কিমান জানো 4.15 বি টো আমি নাজানো এইটো হট লিখিবা তো স্টুডেন্ট এতিয়া আমাক কি উলিয়াব লাগে বি টো উলিয়াব লাগে এই বাহুটো উলিয়াব লাগে কিয় কাৰণ বি আৰু বি এফ এটো কি সমান আছে এইটো বাহু যদি ওলাও এইটো বাহু ওলাই যাব তেনেহলে আমাক কি উলিয়াব লাগে বি টো উলিয়াব লাগে তাৰ কাৰণে আমি লিখি লৈছো যে ইয়াত ডিবি = 4.15 বি টো নাজানো আৰু ডি টো কিমান হ'ব চোৱা ডি = ডিই আৰু ডিসি হল একে বৃত্তৰ ব্যাসাৰ্ধ মানে এই অৰ্ধবৃত্তটোৰ কি ব্যাসাৰ্ধ বুজি পাইছা ডিৰ পৰা ই লৈকে যিমান দূৰত্ব আছে ডিৰ পৰা সি লৈকে সেম দূৰত্বত আছে এটো কি হ'ব ডি সি তোমালোকে সাইডে লিখি দিব পাৰা একে বৃত্তৰ ব্যাসাৰ্ধ বুজি পাইছা তেনেহলে ডি টো কিমান হ'ব চোৱা আমি ডিৰ পৰা সি লৈকে কিমান জানো স্টুডেন্টস ডিসি আমি কিমান জানো 5.15 তেনেহলে ডি টো কিমান হ'ব 5.15 হ'ব 5.15 যেহেতু ডিই আৰু ডিসি সমান বুজি পাইছা এতিয়া এইটো বাহুৰ মাপ জানো আমি এইটো বাহুৰ মাপ জানো এতিয়া আমাক কি উলিয়াব লাগে বি টো উলিয়াব লাগে বুজি পাইছা এইটো আমি কিমান জানো 5.15 এইটো আমি কিমান জানো 4.15 এটা আমি নাজানো চোৱা ষ্টুডেন্টস এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত এইটো উলিয়াম চোৱা তো ষ্টুডেন্ট তাৰপিছত কি লিখি দিবা যে এতিয়া ত্রিভুজ ডিবিইৰ পৰা পাইথাগোৰাছৰ সূত্ৰৰ পৰা এই ত্রিভুজটো লৈছো ডিবিইৰ পৰা লৈছো আমি এটা আমি কেনেকৈ প্ৰমাণ কৰিম পাইথাগোৰাছৰ সূত্ৰৰ পৰা প্ৰমাণ কৰিম কিয় এই ত্রিভুজটো আমি কি জানো সমকোণী ত্রিভুজ তো চোৱা ষ্টুডেন্ট আমি ডিবি এটা আমি কি জানো ভূমি বি টো কি জানো লম্ব আৰু ডি টো কি জানো আমি কৰ্ণ তেনেহলে আমি কি ফৰ্মুলা কি জানো কৰ্ণ স্কয়ার = লম্ব স্কয়ার প্লাস ভূমি স্কয়ার কৰ্ণ মানে আমি কিমান জানো স্টুডেন্টস ডি আমি ডাইরেক্ট লিখে দিলু ডি স্কয়ার = লম্ব মানে বি লম্ব মানে কি বি স্কয়ার প্লাস ভূমি মানে কি ডিবি স্কয়ার চোৱা
আমাক যেহেতু এইটো ওলাব লাগে, এইটো কি প্লাছ আছে এইফালে আহিলে কি হ'ব মাইনাছ, তেনেহ'লে এটা আমি এনেকৈ লিখি পাৰোঁ যে ডি ই স্কুৱেৰ মাইনাছ ডি বি স্কুৱেৰ ইজ ইকুৱেল টু সোঁফালে কিমান থাকিব বি ই স্কুৱেৰ। এতিয়া মানবোৰ বহাই দিয়া। ডি এম কিমান জানো, ডি এম কিমান জানো ইয়াত চোৱা, ডি এম কিমান জানো 5.15, 5.15 স্কুৱেৰ মাইনাছ ডি বি এম কিমান জানো, এটা মোক ডি বি কিমান দি আছে 4.15 বহাই দিয়া, 4.15 স্কুৱেৰ ইজ ইকুৱেল টু বি ই স্কুৱেৰ। তো চোৱা ষ্টুডেণ্ট, ইয়াত এটা ফৰ্মুলা আছে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু আমি কিমান জানো চোৱা, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু কি জানো এ প্লাছ বি ইন্টু এ মাইনাছ বি। তোমালোকে এটা ফৰ্মুলা পাইছিলা, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু এ প্লাছ বি ইন্টু এ মাইনাছ বি। চোৱা এই ফৰ্মুলাটো আমি পেলাই দিম, এইটো এ মানে কিমান 5.15, বি মানে কিমান 4.15, তেনেহ'লে এটা প্লাছ লিখিম এটা মাইনাছ লিখিম, 5.15 প্লাছ 4.15 আনটো কিমান হ'ব মাইনাছ 5.15 মাইনাছ 4.15 ইজ ইকুৱেল টু কিমান হ'ব বি ই স্কুৱেৰ। তো চোৱা ষ্টুডেণ্টছ, এটা আমি যোগ কৰিম, এইটো মাইনাছ কৰি দিম। চোৱা ইয়াত আমি যোগ বিয়োগ কৰি দিওঁ, এটা কিমান হ'ব 5.15 4.15 যোগ কৰি দিয়া প্লাছ 5 আৰু 5 যোগ কৰিলে কিমান হ'ব 10, হাত থাকিল 1 আৰু 1 কিমান হ'ব 2, 2 আৰু 1 কি 3.5 আৰু 4 যোগ কৰিলে কিমান হ'ব 9, এইটো কিমান হ'ব 9.3, পইণ্টৰ পিছত 0টো নালাগে, ইনটু ব্ৰেকেট মানে আমি ইয়াত কি আছে ইনটু আছে, ইয়াত কি আছে ইনটু আছে, সেইকাৰণে ইনটু দিছোঁ। এতিয়া মাইনাছ কৰি দিম 5.15 মাইনাছ 4.15, চোৱা এইটো কিমান হ'ব 0, এইটো কিমান হ'ব 0.5 পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 1, তো 1.00 এটা আমি 1 লিখি পাৰোঁ, 1 ইজ ইকুৱেল টু বি স্কুৱেৰ। তো চোৱা 9.3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 9.3 হ'ব, 9.3 ইজ ইকুৱেল টু বি স্কুৱেৰ। তো চোৱা ষ্টুডেণ্ট, আমি বি ই স্কুৱেৰ আছে, আমি যদি বি ই লিখোঁ স্কুৱেৰটো যদি তুলি দিওঁ এইফালে আহিলে কি হ'ব ৰুট হ'ব কিমান হ'ব 9.3, বুজি পাইছা তোমালোকে নিশ্চয়, বি ইজ ইকুৱেল টু কিমান পাইছোঁ 9.3। তো চোৱা এতিয়া চিত্ৰটোত চোৱা বি এম কিমান পাইছোঁ 9.3, বুজি পাইছা তোমালোকে নিশ্চয়, তেনেহ'লে আমি এইটো কি দিছোঁ 9.3 দিছোঁ, আৰু বি এফটো কিমান হ'ব 9.3, এইটো কি আছে, এইটো যদি আমি অৰ্ধবৃত্ত আঁকি দিওঁ তেনেহ'লে কিমান হ'ব চোৱা, এইটো এটা কি হ'ব সেই বৃত্তটোৰ ব্যাসাৰ্ধ, আৰু এইটো কি বি এফটো কি হ'ব সেই বৃত্তৰ ব্যাসাৰ্ধ, একে বৃত্তৰ ব্যাসাৰ্ধ কি হয় সমান হয়, তেনেহ'লে বি যদি ৰুট অভাৰ 9.3 হৈছে বি এফটো কি হ'ব 9.3 হ'ব, বুজি পাইছা তোমালোকে নিশ্চয়, এটা তোমালোকে লাষ্টত লিখি দিবা যে এতেকে বি ই ইজ ইকুৱেল টু বি এফ, তোমালোকে লিখি দিবা যে বি ই ইজ ইকুৱেল টু বি এফ ইজ ইকুৱেল টু একে বৃত্তৰ, তোমালোকে লিখি দিবা যে এতেকে বি ই ইজ ইকুৱেল টু বি এফ একে বৃত্তৰ ব্যাসাৰ্ধ, বি যদি 9.3 পাইছোঁ তেনেহ'লে বি এফটো কিমান হ'ব 9.3 হ'ব, ৰুট অভাৰ 9.3। তো ষ্টুডেণ্ট এলাকে কৰিলে তোমালোকে 5 মাৰ্ক পাই যাবা। তো ষ্টুডেণ্ট এলাকে কৰিবলগীয়া আছে ষ্টুডেণ্ট, যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।